নমস্কাৰ সকলোকে পুনৰবাৰ স্মাৰ্ট ষ্টাডি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। ঠিক আছে, সো যেহেতু পৰীক্ষা আহি পালে আৰু কালি যেহেতু পৰীক্ষা হয়, আজি মই কেইটামান ৰিপিটেড কুৱেশ্যন লৈ আহিছো পাৰ্চেন্টেজৰ, আৰু ইয়াৰে পিছত আমি কেইটামান পৰিৱেশৰ প্ৰশ্ন আমি ডিসকাস কৰিম, যিকেইটা কুৱেশ্যন নেকি আপোনালোকৰ কালি পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ঠিক আছে, আৰু গতিকে আজি বেছি পলম নকৰো আৰু সকলোকে বহুত বহুত ধন্যবাদ, যেহেতু মোৰ প্ৰথম এই নতুন চেনেলটিক সকলে অলপ হলেও মৰম দিছে আৰু মোৰ বিশ্বাস আছে আপোনালোকে মোক আকোৱালি ল'ব আৰু আপোনালোককো মই যিখিনি পাৰো সিমানখিনিয়ে মই সহায় কৰিম। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেন্ট বক্সত লিখিব, কমেন্ট বক্সত লিখিলে মই আৰু অলপ উৎসাহিত হ'ম। তাৰ বাবে ময়ো মোৰ নিজৰ প্ৰস্তুতি চলাই আছো। যোৱা ভিডিঅ'টিত যিখিনি মানে লাইট বা সাউন্ডৰ যিখিনি প্ৰব্লেম আছিল, এইটো ভিডিঅ'ত তাতকৈ অলপমান ভাল কৰিবলৈ মই যত্ন কৰিছো, যেহেতু মোৰো এই ফিল্ডত প্ৰথমবাৰে হৈছে। ঠিক আছে, গতিকে আহক আমি এতিয়া ভিডিঅ'টি চাওঁ। ঠিক আছে, তো আজি মই শিকাম পাৰ্চেন্টেজ। পাৰ্চেন্টেজ মানে হৈছে কি? পাৰ্চেন্টেজ মানে হৈছে যদি মই লিখো 1%, তেতিয়া হলে হ'ব 1/100, মানে 100 ভাগৰ 1 ভাগকহে 1% বুলি কয়। বুজি পাইছে? তাৰমানে 100 ভাগৰ 1 ভাগক কি বুলি কব? 1% বুলি কব। মানে পাৰ্চেন্টেজ যদি আমি এইডালো নিদিও, এইডাল যদি চিন্ডাল এই 1 টো যদি নিদিও, পাৰ্চেন্টেজ মানে হৈছে মানে পাৰ্চেন্টেজ চিন্ডাল মানে হল 1/100। বুজি পাইছে? আৰু যিকোনো এই চিম্বলডালৰ আগত 1 থকা আৰু চিম্বলডাল অকলে থকা একেই কথা, সেইকাৰণে দুইটাৰ ভ্যালুৱে সেমে হয়। হয়, আৰু যদি মই এতিয়া দিছো 2% মানে কি হ'ব? 2/100। ঠিক তেনেকে এনেকে 3/100, 4/100 এনেকুৱাকে হ'ব। ঠিক আছে, পাৰ্চেন্টেজত 100ৰ ভূমিকাটো বহুত বেছি। কাৰণ কিয়? পাৰ্চেন্টেজ এটা চাব, মই কৈছো আমাৰ ঘৰত ফেমিলি মেম্বাৰ 5টা, আমি 5টা একেলগে প্ৰেজেন্ট আছো আজি। ঠিক আছে, আজি আমি 5টা ফেমিলি মেম্বাৰ প্ৰেজেন্ট আছো। তাৰমানে আমাৰ ফেমিলি মেম্বাৰ আজি 100% প্ৰেজেন্ট আছে। যিকোনো এখন স্কুলত ষ্টুডেন্টস আছে 600, হ'ব 600, আজি কিমান প্ৰেজেন্ট আছে? 600 আছে, তাৰমানে 100% ষ্টুডেন্ট প্ৰেজেন্ট আছে। ঠিক আছে, এখন মেডিকেলত ডক্টৰ থাকে কেইটা? 12টা, আজি 12 জন আহিছে, তাৰমানে 100% ডক্টৰ আজি প্ৰেজেন্ট আছে। বোলে 12টাতকে কম আহিছে, 6টা আহিছে, তেতিয়াহ'লে 50% হ'ব। 7টা আহিছে, তেতিয়াহ'লে আপোনাৰ পাৰ্চেন্টেজটো 7টা, 8টা, 9টা তেওঁলোকৰো পাৰ্চেন্টেজ আছে। সেইকাৰণে যেতিয়া আমি মাৰ্ক পাওঁ বহিত মাৰ্ক পালে কি হয়? 60% হয়, 70% হয়, 88% হয়, 81, 82 এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্চেন্টেজ আছে। প্ৰত্যেকটা নাম্বাৰত এটা এটা পাৰ্চেন্টেজ থাকে, এই যিটো টোটেল নাম্বাৰ থাকে তাৰ লগত তুলনা কৰি। বুজি পাইছে পাৰ্চেন্টেজটো? ঠিক আছে, এতিয়া মই বুজাইছো ফাৰ্স্ট কুৱেশ্যনটো। 10% মানে কি? 10% মানে কি? মই কি কৈছো? 1% মানে কি? 1/100, 2% মানে কি? 2/100। তেতিয়াহ'লে 10% মানে কিমান হ'ব? 10% মানে হ'ব 10/100। ইয়াত যদি আমি অলপ কটাকটি কৰো, কি কটাকটি কৰিব পাৰিম? অনলি 0 কটাকটি কৰিব পাৰিম। ইয়াৰে 0 এটা কাটা যাব, ইয়াৰে 0 এটা কাটা যাব, থাকিব 1/10। যদি আপোনালোকে এই কটাকটিত প্ৰব্লেম আছে, নিউমাৰেটৰ ডিনমিনেটৰত প্লাছ মাইনাছত প্ৰব্লেম আছে, এনেকুৱা যদি প্ৰব্লেম আছে আপোনারা মোক কমেন্ট বক্সত জনাব, মই তাৰে এটা বেসিক ভিডিও তৈয়াৰ কৰিম। মই জানো আমাৰ ভিডিও চাই থকা সকলোৱেতো সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহয় ক্যান্ডিডেটবোৰ ন, তো বহুতে আছে আৰ্টস ব্যাকগ্ৰাউণ্ডৰ পৰা আহে, আৰু কিছুমান সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহিলেও মেথছৰ লগত টাচ নাথাকে, বা হয়তো কিছুমান আন্ডাৰষ্টেণ্ডিং কম থাকে বাবে হয়তো কি কেতিয়াবা এই বস্তুখিনিত অলপমান প্ৰব্লেম পাব পাৰে এই বেসিক নলেজৰ কাৰণে। ঠিক আছে, কিন্তু যদি আপোনালোকৰ প্ৰব্লেম আছে আপোনালোকে কমেন্টত লিখক যে আমাক অনলি বেসিক ক্লাস লাগে পার্সেন্টেজৰ ওপৰত, আমাক বেসিক ক্লাস লাগে অনলি ফ্ৰেকশনৰ ওপৰত, আমাক বেসিক ক্লাস লাগে এলসিএম এইচচিএফৰ ওপৰত, আমাক বেসিক ক্লাস লাগে প্লাস মাইনাসৰ ওপৰত। প্ৰত্যেকটা সৰু সৰু বস্তুৰ বেসিক নলেজ বিলাক ইম্পৰ্টেন্ট, তেতিয়াহে আপোনালোকৰ কাৰণে ম্যাথছটো ইজি হৈ পৰিব। যেতিয়া এটা ম্যাথছ আপোনালোকে যেতিয়া ভালকে যেতিয়া শিকিব যাব, তেতিয়াহ'লে আপোনালোক বেসিকটো একদম ভাল হ'ব লাগিব। বেসিকটো ভাল হলে বাকিখিনি আৰু আপোনালোকৰ লেভেল ওয়াইজ ফৰ্মুলা থাকিব, ম্যাথছৰ আন্ডাৰষ্টেণ্ডিং থাকিব, ঠিক তেনেকৈ আপোনালোকে কৰি যাব পাৰিব। কিন্তু বেসিকটো ইম্পৰ্টেন্ট, বেসিকটোৱে মেইন। বেসিকটো থাকিলে মানে কি হয়, যিকোনো ম্যাথছ এটা ধৰক মই পৰা গঠনটো দেখাই দিম, কিন্তু মাজত যিবিলাক থাকে ন, কাটা কাটি হওক, প্লাস মাইনাস হওক, এলসিএম এইচচিএফ হওক, ফ্ৰেকশনৰ কিবা
মিক্স ফ্ৰেকশন হওক এই মিক্স ফ্ৰেকশনটো প্ৰপাৰ কৰিব লাগে এই বস্তুখিনি কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুজি পাইছে আৰু সেইখিনি কিন্তু 5 6 7 8ৰ ভিতৰতে শিকি ল'ব লগা বস্তু আৰু সেইখিনি যাৰ ভাল সেইখিনি ক্লাছ 10তো ভাল 12তো ভাল আৰু বাকি ভালে হৈ যায় এতিয়া কম্পিটিটিভ এক্সামৰ কাৰণেও ভালে হয় এতিয়া এনেকুৱাকে ভিডিও চালে আহি যায় কিন্তু তাতেও যদি কিবা প্ৰবলেম আছে যেহেতু মোৰ আজি 7 8 বছৰে গণিতৰ লগত এক্সপেৰিয়েন্স আছে মই যেহেতু এতিয়াও ষ্টুডেন্ট বিলাকক শিকাই আছো আৰু মোৰ আগতেও মই বহুত ষ্টুডেন্টক শিকাইছো তো মই সৰু সৰু ভুলবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিলো আৰু তেওঁলোকৰ সৰু সৰু ভুলবিলাকৰ কাৰণে ভাল মাৰ্কস নাহে বা তেওঁলোকে গণিতত প্ৰবলেম পায় সেইকাৰণে মই কৈছো এই প্ৰবলেমটো তেওঁলোকৰ নহয় আপোনালোকৰো থাকিব পাৰে এইটো এটা স্বাভাৱিক এইটো এটা বহুত বেয়া কথা নহয় এইটো লাজৰ কথা নহয় এইটো ভয় কৰা কথাও নহয় আপোনালোকে মানে কক বা বুজাৰ কাৰণে চেষ্টা কৰক কমেন্টত লিখক মই ভিডিও বনাম নো প্ৰবলেম চাওক তেতিয়াহ'লে 1/10 টো ক'ত আছে 1/10 টো আছে আপোনাৰ অপচন সি সো অপচন সি ইজ দা কাৰেক্ট এনসাৰ মই ভাবো আপোনালোকে বুজি পাইছে ঠিক আছে নাম্বাৰ 2 আছে কি 2/12 শতাংশত প্ৰকাশ কৰে আপোনালোকে চাব দেই মই এখানে দুটা কোৱেশ্চন একেলগে লিখিছো তাতে আপোনালোকে কম্পেয়াৰ কৰিলে বুজি পায় যদি 10% ইয়াতে আছে 10% মানে এটা ভগ্নাংশ পালো 1/10 ইয়াতে দিছে কিন্তু ভগ্নাংশ ইয়াক কিন্তু আমি কি কৰিব লাগে উল্টাকে দিব লাগে যে এনেকুৱা পার্সেন্টেজত লিখা আৰু সবচোন অপচন বিলাকৰ লগত সবতে পার্সেন্টেজ চিন বিলাকো আছে দেখিছা নহয় সবৰ লগত পার্সেন্টেজ চিন বিলাকো আছে গতিকে এটো মই মুছি দিছো যাতে আমি ইয়াতে ধুনিয়াকে বুজিব পাৰো এটা অলপ বেলেগ কনসেপ্ট এটা আপোনালোকৰ ভগ্নাংশৰ পৰা পার্সেন্টেজ বনোৱা আহিব পাৰে বা পার্সেন্টেজৰ পৰা ভগ্নাংশ বনোৱা আহিব পাৰে আপোনালোকে এইটো মেথড ফলো কৰিব লাগিব মই কি কৈছো শতাংশ মানে কি পার্সেন্টেজ হয়নে সো 2/12 2/12 শতাংশত প্ৰকাশ কৰা ঠিক আছে মই শতাংশত প্ৰকাশ কৰিলো জাস্ট শতাংশত যদি প্ৰকাশ কৰিব লাগে বা শতাংশত দেখাব লাগে আপোনালোকে সদায় এনেকুৱাকে পার্সেন্টেজ দিব কিন্তু কেতিয়া দিব সদায় ইয়াৰ লগত এটা 100% মাল্টিপ্লাই হ'ব অকল শতাংশডাল দিলে নহব 100% মাল্টিপ্লাই দিব লাগিব কিয় কাৰণ আমি এটো শতাংশত নিব লাগে শতাংশ মানে কি মই কি কৈছো যদি আপোনাৰ তাত 1 টকা আছে হেতুক যদি আপুনি কয় যে এইটো মোৰ তাত বলে 1 টকা আছে আজি মোৰ গুটে একদম মানি বেগ চেক কৰক কিবা কৰক মোৰ বেংকৰ একাউন্ট চেক কৰক মোৰ তাত 1 টকা আছে হে 1 টকাতে মোৰ কাৰণে 100% হ'ব নে নাই হ'ব গতিকে সব 1 টকাটো যদি পার্সেন্টেজত লৈ যাব দিও তেতিয়া হলে 100% এই হ'ব বুজি পাইছে মোৰ তাত 2 টকা আছে 2 টকাটো আছে হে 2 টকাতে 100% হ'ব না নাই হেনেকুৱা কথা তেতিয়ালে ইয়াতো যদি 100% হয় যদি এই নাম্বাৰটোকো যদি 100% ত আমি নিউ তেতিয়ালে কি হ'ব যদি 1 টকা 100% হয় 2 টকাত কি হ'ব 200% হ'ব হয় অলৰেডি মই ইয়াতে দেখাইছিলো তেতিয়ালে 2/12 শতাংশত প্ৰকাশ কৰিলে 100% হ'ব 2/12 into 100 যেটো 1 into 100 হলে 100% হয় 2 into 100 হলে 200% হয় ঠিক তেনেকা আমি ইয়াতে 100 টা মাল্টিপ্লাই কৰিব পাৰো 2 ৰে যদি 12 কাটে 6 বাৰ যাব হয় এই কাটাকাটিৰ ভিডিও যদি লাগে আপোনালোকে কমেন্ট কৰিব 2 ৰে 6 যাব এটা এটো এটা যুগ্ম সংখ্যা এটো এটা যুগ্ম সংখ্যা ঠিক আছে এটো 2 ৰে কাটক 3 বাৰ যাব এটো 2 ৰে কাটক 50 বাৰ যাব কাৰণ 50 2 গুণ 100 বলে আমি জানো তাৰ মানে আমি কি পালো ফ্ৰেকশন এটা পালো কি পালো 50/3 পার্সেন্টেজ ওকে এই বস্তুটো এটা আমি কি কৰিব লাগিব চাও এই ইয়াত কিন্তু ইয়াতে উত্তৰ এইটো শুদ্ধ উত্তৰ এইটো একদম শুদ্ধ উত্তৰ এইটো কিন্তু ইয়াৰ এটা ষ্টাইলত লিখিছে ইয়াক এটা ষ্টাইলত লিখিছে এইটো এটা হৈছে ইম্প্ৰপাৰ ফ্ৰেকশন কিন্তু ইয়াত লিখিছে ইয়াক কি মিক্স ফ্ৰেকশনত লিখিছে মিশ্ৰ ভগ্নাংশত লিখিছে আপোনালোকে এই বস্তুটোকো মিশ্ৰ ভগ্নাংশত কেনেকৈ নিয়ে সেইবিলাকো জানিব লাগিব সেইবিলাকো মানে ইম্পৰ্টেন্ট মানুহ যে কয় ম্যাথছ নাজানো টান নাজানো মানে কি সৰু সৰু বস্তুবিলাক নাজানিলে অলপ টান লাগে আৰু এইবিলাকো যদি লাগে জাস্ট ড্ৰপ সাম কমেন্ট সো 3 ইয়াতে চাব এটা আমি অপচন চেক কৰিম এটা আমি পাই গলো 50/3 হ'ব কিন্তু 50/3 কোনটো হ'ব পাৰে আপোনালোকে চাব ইয়াতে আছে এটা মিশ্ৰ ভগ্নাংশ 14 into 3 14 2/3 আৰু মাল্টিপ্লাই আছে 14 এটো যদি সদায় মিক্স ফ্ৰেকশন এটা কেনেকে ইম্প্ৰপাৰ ফ্ৰেকশন বনাই চাব যেটো তোমাৰ ডিনোমিনেটৰ আছে আৰু ইয়াত থকা মাল্টিপ্লাই নাম্বাৰটো মাল্টিপ্লাই হয় মানে তলত ডিনোমিনেটৰটো সেম থাকিব
3 into 14 কিমান হ'ব 42 হয় আৰু যেটো এটো থাকে এই ওপৰত যেটো থাকে নিউমাৰেটৰটো হেতু সদায় প্লাস হয় মানে +2 মানে आंसर কিমান হ'ব 46/3 হ'ব ঠিক তেনেকৈ নাম্বাৰ বি টো চেক কৰো বি টো যদি চেক কৰো এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব তলত 3 টো থাকিব 48 থাকিব আৰু যেটো নাম্বাৰ যে এটো প্লাস হয় কিমান হ'ব 50/3 মানে এইটোটো आंसर 50/3 আছে আৰু পার্সেন্টেজ ডাল আছিল কাৰণে এটো কি হ'ব পার্সেন্টেজ হ'ব মানে আমি গম পাই গলো যে কি বি ইজ দা কারেক্ট आंसर বুজি পাইছে কেনেকৈ ওলাই গল তো বি টো কারেক্ট आंसर হ'ব এটো পালো আৰু ইয়াৰ পৰা আমাক আমি কি কৰিব লাগিব এতিয়া আমি এটো সলনি কৰিব লাগিব কত মিক্স ফ্ৰেকশনলৈ আৰু হেতু কাৰণে আপোনালৈ কি কৰিব লাগিব বেসিক খিনি জানিব লাগিব এতিয়া যেহেতু মই ইউটিউবত ফাৰ্স্ট আহিছো আৰু আপোনালোক মই শিকাই আছো আপোনালোকৰ লগত মই একদম লগত থাকিম যেতিয়ালৈকে আপোনালোকে চাকৰি নাপায় চাকৰি এটা লবৰ কাৰণে সবে অলপ হলো ধৈৰ্য ধৰিব লাগিব আৰু কষ্ট কৰিব লাগিব আৰু ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব ঠিক আছে যি কিটা কাম মই কৰিছো আৰু তেনেকৈ মই এটা চাকৰি পাইছো আৰু মোৰ বহুত ইচ্ছা আছে চাকৰি পালে মই ইউটিউবত শিকাম ঠিক আছে আপোনালোকৰ বেসিক বস্তুবোৰ জানি লওক আপোনালোকক শিকি লওক আৰু বাকি মোটিভেশনে হোক আৰু পজিটিভ থাকক দে বহুত বেছি পজিটিভ থাকক মোটিভেশনতকে ডিসিপ্লিনটো বহুত ইম্পৰ্টেন্ট ডিসিপ্লিনটো মেইনটেইন কৰক খোৱা লোৱা থকা পৰিবেশটো পঢ়া শুনা পঢ়াৰ টেবুলখন সাবচিকুনকে ৰাখক যাতে ৰুমটো থুমালে আপোনালোকৰ পঢ়িব মন যায় হেতেনেকৈ এটা এনভাইৰনমেন্ট বনাওক সোশ্যাল মিডিয়া ইনষ্টাগ্ৰাম হওক ফেসবুক অলপ কম কৰি দিয়ক পাৰিলে আনইনষ্টল কৰি দিয়ক এক্সাম যেহেতু আহি আছে আগষ্ট নৱেম্বৰতো আপোনালোকৰ পোষ্ট বহুত ওলাই দিব মই জানো এডিআৰই হোক আসাম পুলিচ হোক তো সেইখিনি খবৰ আমি পাইছো তো তেনেকৈ আপোনালোকে স্টার্ট কৰক একো নহয় স্টার্ট কৰক আৰু মোৰ লগত কানেকশনত থাকক মই ভালে পাম মোৰ পৰা যদি কোনোবাই শিকি চাকৰি পায় মই বেলেগৰ পৰা শিকি চাকৰি পাইছো তেনেকুৱা আৰু পঢ়ি বিনে চাকৰি পাইছো আপোনালোকে আৰু এই মামা থাকোতেই অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা থাকোতে আপোনালোকে চাকৰিবোৰ লৈ লওক মানে খুব ধুনীয়াকৈ নিকা নিযুক্তি হৈ আছে যেহেতু এই সুযোগটো আমাৰ আৰু কেতিয়া আহে আমি নাজানো আৰু এই সময় থাকোতে লৈ লওক বয়স থাকোতে লৈ লওক মামা আছে তেতিয়ালৈকে মানে নিকা নিযুক্তি প্ৰসেস চলিয়ে থাকিব আৰু হবয়ে গতিকে আপোনালোকে আৰু কম্পিটিশন বহুত কম্পিটিশন মানে কি এক নম্বৰৰ নহয় 0.123 তেনেকুৱাৰ কম্পিটিশন চলি আছে বৰ্তমান গতিকে তাৰ মাজত সোমাব লাগিলে আপোনালোকে নিজক একদম ভালকে তৈয়াৰ কৰি ল'ব লাগিব পুৰা ষ্ট্ৰংলি থাকিব লাগিব যেহেতু নিযুক্তি নিকা হৈছে সেইকাৰণে একদম মানে চেকিহে মানে কেণ্ডিডেট বোৰ দিয়ে ঠিক আছে আৰু সেইকাৰণে মানে হিমন্ত বিশ্ব শৰ্মাক মই এই ভিডিঅ'ৰ জৰিয়তেও মই ধন্যবাদ জনাইছো ইমান ধুনীয়া ভাল প্ৰসেছত মানে এতিয়া চাব আৰু যিমান দুখীয়া ঘৰৰ ল'ৰা হওক বা মিডল ক্লাস ফ্যামিলি হওক তেওঁলোকৰ মানে ঘৰে ঘৰে চাকৰি এটা থাকে কিয় থাকে কাৰণ পঢ়ে চাকৰি পায় টাইমবোৰ বেলেগত ওয়েষ্ট নকৰে তেনেকুৱা গতিকে আপোনালোকে ক'ব এইটো সিম্পল কথা মই একদম বহুত সদাগৰৰ ল'ৰা নহয় মই একদম মিডল ক্লাস বিলো এভাৰেজ ফ্যামিলি পৰাই বিলংস কৰা তো মই যদি পাৰিছো আপোনালোক why not ঠিক আছে নেক্সট কোৱেশ্চন আইছো 3 নম্বৰ কোৱেশ্চনটোলৈ ইয়াতে দিছে কি 0.137 শতাংশত প্ৰকাশ কৰা অলৰেডি মই এটা কৰিলো কি পার্সেন্টেজৰ পৰা ভগ্নাংশত নিয়া আকৌ ইয়াৰ আগত কৰিলো কি ভগ্নাংশৰ পৰা শতাংশত নিয়া এবাৰ আহিছো কি দশমিকৰ পৰা শতাংশত নিয়া একেই কথা যদি মই কৈছিলো 1 যদি থাকে 1 শতাংশত নিলে 100% মাল্টিপ্লাই 2 যদি শতাংশত নিও কি 100% মাল্টিপ্লাই 3 শতাংশত নিলে কি 100% মাল্টিপ্লাই এইটোক যদি শতাংশত দিব লাগে কি ইয়াৰ লগত 100% মাল্টিপ্লাই ইয়াতে আমি কৰি চাও 0.137 into 100% মাল্টিপ্লাই ঠিক আছে এটা আপোনালোকে যদি চাই 0.137 ইয়াৰ একদম মই যেটা দশমিক শিকাইছিলো সেইকাৰণে মই ফাৰ্স্ট টাইমত দশমিকৰ ভিডিওটো আনিছিলো যদি আপোনালোকে এইটো চাই তেতিয়ালে কি হ'ব 1 2 3 কেইটা আগত নাম্বাৰৰ আগত দশমিকটো আছে তিনিটা নাম্বাৰৰ আগত ওকে ফাৰ্স্ট নাম্বাৰটো পাতি লওক তাৰ পিছত ইয়াতে 0 দিয়ক তিনিটা 1 2 3 আৰু 1 2 দিয়ক বুজি পাইছে ইনটু 100 হ'ব বুজি পাইছে 1 2 3 তিনটা 0 আৰু 100% আছে গতিকে 100% টোৰ জায়গাত 100% আৰু এইটো আমি যে কি কৰিছো জাস্ট সলনি কৰিছো হ'ব এটা কাটাকাটি কৰক এইটো যেহেতু কি কৈছিলো মই এইটো এটা নিউমাৰেটৰ আৰু এটা ডিনোমিনেটৰ কিন্তু সকলো প্ৰত্যেকটা নাম্বাৰৰ তলত কি থাকে এটা 1 থাকে সো ইয়াৰে দুটা 0 আৰু ইয়াৰে দুটা 0 কাটা যাব ইয়াতে আহিব কি 137 ডিভাইডেড বাই 10 এই পার্সেন্টেজৰ চিহ্নডাল আহি যাব হ'ব তাৰ পিছত এই কি
এটা 0 হে আছে গতিকে সেই ওপৰৰ নাম্বাৰটো লিখক পাৰ্চেন্টেজডাল দিয়ক আৰু কি হ'ব এই ইফালক এককৰ পৰা মানে ইউনিট প্লেছৰ পৰা এটা নাম্বাৰ আগত পইণ্ট বহাই দিয়ক তাৰমানে কিমান হ'ব 13.7% 13.7 is option number A is the correct answer হ'ব বুজি পাইছে ওকে সো নেক্সট আইছো আমি এটা বেলেগ কোৱেশ্চন লৈ ঠিক একেই কোৱেশ্চন কিন্তু অলপ বেলেগ হয় আগতে আছিল দশমিক নাম্বাৰ দশমিকৰ পৰা আমি কিটা শতাংশত প্ৰকাশ কৰিলো কিন্তু এতিয়া শতাংশত আছে আমি কি কৰিম দশমিকত প্ৰকাশ কৰিম হয়নে ও বঢ়িয়া কোৱেশ্চন বিলাক বহুত ধুনিয়া ধুনিয়া কোৱেশ্চন গতিকে আপোনালোকে ভালকে মনোযোগ দিয়ক বুজি নাপালেও মনোযোগ দিয়ক একবাৰ নোৱাৰিলে ভিডিওটি কাটি পিনে আৰু একবাৰ চাব তেনেকৈ বুজি পাব হয় ইয়াতে মই লিখিছো 4.7 100% মই কি কৈছো সৰি পার্সেন্টেজ 4.7% পার্সেন্টেজ মানে একদম আগতেই মই লিখিছো পার্সেন্টেজ মানে কি 1/100 হয়নে সো এটো লিখক 4.7 এর জায়গাত 4.7 লিখক পার্সেন্টেজৰ জায়গাত কি লিখিব 1/100 হয় এতিয়া এইটো যে দশমিকত আছে দশমিকটো আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰো কেনেকৈ কাৰণ ইয়াতে এটা নম্বৰৰ লগত দশমিক আছে হয় গতিকে ওপৰৰ নম্বৰটো লিখিলো আৰু কেইটা নম্বৰৰ লগত আছে এটা নম্বৰৰ লগত আছে গতিকে এটা 0 হ'ব আৰু 1 2 তো থাকিবই মানে 10 হ'ব যেতে এটা নম্বৰৰ আগতহে পইণ্ট আছে গতিকে আমি কি কৰিম 0 এটা 0 হ'ব যে এটা নম্বৰৰ আগত দশমিক থাকে সেইটাই 0 হয় আৰু অকল 0 হ'ব নেকি তাৰ আগত এটা 1 হ'ব ঠিক আছে তাৰ পিছত হল আপোনালোকৰ তলত 100 মাল্টিপ্লাই হ'ব 47 into 147 এ হ'ব হয় 10 into 100 কি হ'ব 100 লিখিলা আৰু এটা 0 আছে এটা 0 বাস কেইটা নাম্বার কেইটা 0 আছে 1 2 3 1 2 3 1 2 3 মানে কি 1 2 3 মানে তিনিটা 0 আছে মানে কি তিনিটা নাম্বাৰৰ আগত পইণ্টটো দিব লাগিব দুটা নাম্বার আৰু এটা নাম্বার পইণ্ট দিলা বাস বুজি পাইছা গতিকে এইটো কোড আছে এইটো চাব লাগিব ন ইয়াতে চাব 0.0447 so A is the correct answer বুজি পাইছা সকলোৱে ঠিক আছে নেক্সট কোৱেশ্চনটো আমি এতিয়া লৈ আহিছো ঠিক আছে নাম্বার 5 কোৱেশ্চনটো হ'ব 280 এর 15% তো লাগে হ'ব মানে কি 280 টা তার হাতত মার্বল আছে হ'ব 280 টা মার্বলৰ 100% তো কি 100% তো হৈছে 280 টা 280 আপোনালোকে বুজিবলৈ চেষ্টা কৰক মই যে আগতে কৈছিল একদম উদাহৰণ দিওতে মানে 280 টা মার্বল আছে হাতত সপোজ ধৰি ললো মই 280 টা হাতত মার্বল আছে তাৰে 15% মার্বল লাগে কাক লাগে কাৰোবাক লাগে আৰু ঠিক আছে কিন্তু লাগে যে 50% যে তাক লাগে কি কৈছে 15% লাগে 15 টা দিব কোৱা নাই 15% লাগে এটা 15% বা কিমান হয় বুজি পাইছেনে 280 মানে 100% হ'ব তেতিয়া হলে তাৰ 50% হলে 15 নহয় 50% যদি কি 50% হলে তাৰ ইয়াৰ আধা হ'ব 140 টা হ'ব यस তেতিয়াহলে লাগে কিমান 15% লাগে 15% কিমান হ'ব 15% তো কম হ'ব এটা আমি কেনেকৈ উলাম মই কৈছিলো নহয় আগতে যে এটো শিকিব পাৰিব এটো এতিয়া শিকিলো 15% ত কেইটা মার্বল থাকে হেতু চাওক সো 280 লিখিব একদম সহজ ৰ মানে লিখিব পূৰণ 15% মানে কি কৈছো মই যদি 15% আছে তাৰ মানে কি 15/100 হবনে আগতো ঠিকাইছো 1% মানে কি 1/100 2 মানে কি 2% মানে 2/100 ঠিক তেনেকৈ 15% মানে 15/100 বুজি পাইছে আকৌ একদম আগৰ দৰে কৈ দিছো তলত 1 থাকে এটো হৈছে নিউমাৰেটৰ এটো ডিনোমিনেটৰ 0 0 কাটি গল হ'ব আকৌ 2 ৰে এটো কিমান যাব 2 ৰে এটো 2 যাব একবাৰ আৰু 8ক যাব কিমান বাৰ 4 বাৰ আৰু 2 ৰে 10ক কিমান যাব 5 বাৰ যাব ঠিক আছে 5 ৰে আকৌ 15ক কিমান বাৰ যাব 3 বাৰ যাব সব কি প্ৰত্যেকটা তলৰ সংখ্যাই ওপৰৰ এটা সংখ্যাকে পূৰণ কৰিব পাৰে প্ৰত্যেকটা তলৰ সংখ্যাই ওপৰৰ সংখ্যাকে পূৰণ মানে কি কাটিব পাৰে এটো ইয়াতে থাকক কোনো কথা নাই পূৰণত সেই কাটা কাটিৰ মই বস্তুবিলাক নিয়ম নীতিবিলাক মই লৈ আহিম ভিডিঅ ঠিক আছে এতিয়া চাওক থাকিল কিমান 14 into 3
তলতো 1 আছে 1 এৰে যিমান নাম ডাঙৰ নাম্বাৰকে ডিভাইড নকৰো তো হেইটোৱে হয় গতিকে আমি 1 টো পাতি সময় নষ্ট নকৰো 14 * 3 কিমান হ'ব 42 ইয়াতে 42 ক'ত আছে B is the correct answer বুজি পাইছে না সকলোৱে কম সময়ত আমি ধুনিয়াকৈ ভাল একদম শুদ্ধকৈ ম্যাথবোৰ কৰিব পাৰো যদিহে আমি বুজি পাও আৰু কনসেপ্টবোৰ যদি আমাৰ ক্লিয়াৰ থাকে এবাৰ আনিছো এটা ওয়ার্ড প্রবলেম ঠিক আছে এটা সমষ্টিত যদি 15000 ভোটাৰৰ ভিতৰত 60% ভোট দিলে ভোট নিদিয়াৰ শতকৰা হাৰ কিমান চাব এটা সমষ্টিত 15000টা মানুহ আছে তাৰে কোৱা নাই যে ইমান কেইজন মানুহে ভোট দিলে বা 7000 বা 8000 মানুহে ভোট দিলে তেতিয়ালে নিদিয়া মানুহকেইটা ওলাব লাগে তেতিয়াটা আমি পাই গলো হয় ডাইৰেক্ট মাইনাস দিলো হয় কিন্তু এবাৰ কি দিছে 60% মানুহে ভোট দিছে 60% ত কেইটা মানুহ আছে আমি প্ৰথমতে সেইটো ওলাব লাগিব বুজি পাইছে তাৰ পিছত আমি যিকিটা মানুহ পাম সেই মানুহৰ সংখ্যা কেইটা আমি এই 15000 ৰ পৰা কি কৰিম মাইনাস কৰিলে কি পালো একিটা দিয়া মানুহ পালো ন 60% ত যিকিটা মানুহ থাকে সেইকিটা মানে অলৰেডি ভোট দিছে সো ভোট যদি টোটাল মানুহৰ পৰা টোটাল 15000 ৰ পৰা যদি আমি ভোট দিয়া মানুহকেইটা বিয়োগ কৰিব পাৰো নিদিয়া মানুহকেইটা আমি এনেই পাই যাম আৰু নিদিয়া মানুহকেইটা একচুয়ালি কিমান পার্সেন্টেজ হয় 15000 মানুহৰ কিমান পার্সেন্টেজ হয় আমি সেইটো উলাব লাগে আৰু ইয়াতে চাব পাৰে ইয়াতে নিদিয়া মানুহ কিমান আছে আমি এটো তাৰ পিছতহে আমি উলিয়াব পাৰিম বুজি পাইছে আৰু যদি এটা মই আপোনালোক কমন সেন্সত কথা কও 15000 মানে 100% 100% মানুহৰ 60% গল 60% গলে 100% হবলে আৰু কিমান বাকি থাকে 40% থাকে 40 তো কারেক্ট आंसर হয় এটো এটা শর্টকাট অলপ যদি ভাবি চাই কোশ্চেনটো 15000 মানে 100% যদি 60% দিলে তেনে নিদিব কিমান 40% আর যদি আপোনালোকে ভাবে যে কেনেকে হল 40% মই এটা আপোনালোক দেখাই আছো চাও মই কৈছো কি 100% মানে হল 15000 মানুহ হব 1% তো আমি উলাই লব লাগিব 1% মানে আমাৰ কিমান হ'ব সদায় 1% উলালে কি হয় এই সংখ্যাটো এই সংখ্যাটোৰে এই সংখ্যাটোক হৰণ কৰা হয় মানে ডিভাইড কৰা হয় 15000 ক এই হৰে হৰণ কৰক হৰণ কৰিলে কিমান হল 150 মানে আপোনালোকে গম পালে 1% ত 150 জন মানুহ থাকে 1% ত 150 জন মানুহ থাকে 2% ত 300 মানুহ থাকিব ওকে এটা আমি কি কৰো 60% ত কেইজন মানুহ আছে আমি উলাই লও সো 60% ত কেইজন মানুহ আছিল 150 into 60 কিমান হ'ব 6 into 15 6 into 15 যদি চাই কিমান হয় কিমান হ'ব 6 into 15 90 হয় সো 90 আৰু দুটা শূন্য ওকে সো 15 6 90 আৰু ডাবল 0 ঠিক আছে তার মানে 9000 60% মানে কি 9000 মানে ভোট দিছে তো 9000 মানে যদি ভোট দিছে 15000 অর কি মানে নিদিলে কিমান 15000 minus 9000 যদি গল কিমান থাকিব 6000 এ দিয়া নাই বুজি পাইছে নে 6000 এ দিয়া নাই এটা সব এটা কো আমি উল্টাকে কৰিম তাৰ মানে 1% যদি 150 হয় তেতিয়াহলে 6000 ত কিমান পার্সেন্ট হ'ব আমি হেতু উলাব লাগে জাগা নাই দেই মই অলপমান মুছি দিছো যেহেতু আমি উত্তৰটো গমে পাইছো তথাপি অলপ মুছি দি কিনে জাস্ট মই কৰি দিম চাব 1% ত যদি 150 হয় তেতিয়াহলে উল্টাকে লিখে গল চাব মানে 150 আমি লাগে ন এটা পার্সেন্টেজ টো উলাম যেটো উলাম আমি সদায় হেতু সাইডে লিখিব লাগে যদি আমি লিখো 150 1% ওকে 1 ত কিমান হ'ব 1/150% মানে 150 টা মানুহ মানে 1% 1% ত 150 টা মানুহ থাকে তেতিয়া হলে এটা মানুহত কিমান পার্সেন্টেজ কে ভাগত পৰিব 1/50% তেতিয়া হলে 6000 মানুহত কিমান পার্সেন্ট হ'ব আমি এটো
এইটো কাটিব হ'ব কাটিব আৰু আপোনালোকে যদি চাই 0 0 কাটা গ'ল 15 4 যা 60 মানে 15 4 গুণ 60 আৰু 0 থাকি গ'ল তাৰমানে কিমান হ'ল এটো পার্সেন্টেজ 40% proof তো বুজি পাইছে সকলে এটো বস্তু এটা যদি আপোনালোকক ইয়াতে 70% বুলি আহে আপোনালোকৰ ইয়াতে যদি অপচনত থাকে 30 টো ওলাব হ'ব মই মতে আপোনালোকে এই কোৱেশ্চনটো এনেকে কৰিব নালাগে মই যেটো শৰ্টকাট ইকলো এনেকে কৰিব তেতিয়া বহুত টাইম কনজিউম হ'ব কিন্তু নিজৰ আন্ডাৰষ্টেণ্ডিংটো লাগে জানিব লাগে জানি এটা কৰিলেহে এই মাইনাসত না যায় আজিকালি মাৰ্কবোৰ ঠিক আছে এখানে বেসিকটো বহুত বেছি ইম্পৰ্টেন্ট ম্যাথছৰ হ'ব নেক্সট কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চনটোত আছে যদি মৰমীয়ে 75% খৰচ কৰে ইয়াতে কোৱা নাই যে 75 रुपीस খৰচ কৰে 75% খৰচ কৰে মানে মৰমীৰ হাতত অলপ পইচা আছিল তাৰে তাই 75% খৰচ কৰিলে পিছত 600 টকা তাইৰ হাতত বাকি থাকে এবাৰ আকৌ পার্সেন্টেজটো কোৱা নাই কি কৈছে পইচাটো কৈছে 600 টকা হাতত বাকি থাকে তেন্তে তাইৰ হাতত আৰম্ভণিতে কিমান টকা আছিল আমি উলাব লাগিব যে তাইৰ হাতত আসলতে টোটাল মানিটো কিমান আছিল আসলতে তাইৰ হাতত কেই টকা আছিল আগতে আৰু তাৰ পৰা তাই টোটালৰ পৰা তাই 75% খৰচ কৰিলে 70% খৰচ কৰাৰ পিছত তাইৰ হাতত কিমান থাকিল 600 টকা থাকিল এটা আমাক লাগে কি আমাৰ তাইৰ হাতত আসলতে আছিল কেই টকা আমি নাজানো আমি এটা উলাব লাগিব কৰ পৰা মাজৰ পৰা একদম আগৰটো গমেই নাপাও আগৰ ভ্যালুতে লাগে আমাক যেটো যেই টকা হাতত আছিল চাব এতিয়া চাব যদি মৰমে 75% খৰচ কৰে সদায় মানুহৰ হাতত যিমান টকাই নাথাকক কিয় মই কি কৈছিলো মোৰ তাত যদি 1 টকাও থাকে 2 টকাও থাকে 1000ও থাকে হেতুকে মই কি বুলি কম 100% বুলিয়ে কম হ'ব কিন্তু ইয়াতে কি কৈছে যদি মৰমে 75% খৰচ কৰে 75% খৰচ কৰে বাকি থাকে কিমান 600 টকা এই 600 টকাটো কিমান পার্সেন্ট মই ধৰি ললো মৰমীৰ হাতত 100% পইচা আছে কিমান আছে নাজানো হেতুই আমি উলাম হ'ব আমাৰ 75% তাই খৰচ কৰিলে 75% 100% পৰা মাইনাস কৰি দিও মাইনাস কৰিলে কিমান ওলাব মাইনাস কৰিলে ওলাব 25% এখিনি মানে তাইৰ হাতত বাকি আছে 25% আকৌ সেই বাকি থকা যে 25% মানে কেই টকা 600 টকা দিয়া আছে ইয়াৰ পৰা আমি উলাই লম 1% মানে কিমান 1% উলালে আপুনি 100% উলাব এনেও পাৰিব এতিয়া চাব বহুত আছে মই বহুত দেখিছো বহুতে এইবিলাক ম্যাথ শর্টকাটত কৰে কিন্তু শর্টকাটত আপুনি কেইটা ম্যাথ কৰিব ইয়াৰ মাজতেই যদি এটা টার্ম এটা যদি বদলাই দিয়ে ইয়াৰ মাজতেই যদি আপোনালোকৰ যদি ইয়াৰ লগতে যদি দিয়ে ইয়াৰ লগতে আকৌ এটা অমুক এড হয় কিবা হয় কোৱেশ্চনটো সলনি হয় সেটা মেইন কনসেপ্টত গুৰুত্ব দিয়ক আমাৰ অসম গভৰ্নমেন্টৰ যিমান কোৱেশ্চন বিলাক আহে বেছি শর্টকাটত না যাব এটা ৰেলৱে লেভেল এসএসসি লেভেল কাৰণ আমাৰ অসম গভৰ্নমেন্টৰ ম্যাথবিলাক ইমানো বেছি টান নহয় যদিহে কনসেপ্টটো বুজি লয় বুজি পাইছে নে খালি আমি বেছি হৰবৰি আৰু বেছি খৰধৰতে আমি মানে ম্যাথবোৰ গড্ডগোল হৈ যায় এনসারটো উলোৱা ঠিক আছে কাৰণ কনসেপ্টত বেছি গুৰুত্ব দিব লাগে ম্যাথছ মানে কনসেপ্ট হ'ব গতিকে শর্টকাটটো আগতে কনসেপ্টটো লৈ লওক তাৰপিছত শর্টকাটটো ল'ব যিসকলে শর্টকাট কৰে বা শর্টকাট শিকাই তেওঁলোকও মানে আগতে কনসেপ্টটোতে গুৰুত্ব দি পিনে শর্টকাটটো শিকাব লাগে হয় আৰু সেইকাৰণে মানে শর্টকাটটোতকে আপোনালোকে এনেকুৱা নাভাবো যে ম্যাথছৰ শর্টকাট মই জনাতটো বহুতেটো শর্টকাটতকে ইয়াতে গুৰুত্ব দিয়ে বেসিকটোতে গুৰুত্ব দিয়ে আৰু যিনে বেসিকত গুৰুত্ব দিয়ে তেওঁলোকৰ কাটা না যায় আৰু যিনে শর্টকাটত গুৰুত্ব দিয়ে তেওঁলোকৰ কাটা যায় আপোনালোকে বেসিকটোত গুৰুত্ব দিয়ক শর্টকাটটো এনে আহিব চকুৰে চাব অপচন চাব টিক কৰিব পাৰিব অপচন চাব কোৱেশ্চন চাব টিক কৰিব পাৰিব যেতিয়া আপোনালোকৰ বেসিকটো ক্লিয়াৰ হ'ব কিন্তু এনেকে বেসিকটো ফাৰ্স্ট টাইম শিকিব লাগিব সময় আছে তো আগষ্ট জুলাইটো গল আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ 5 মাহ সময় আছে নৱেম্বৰত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে ফৰ্ম ফিলআপ ওলাব নৱেম্বৰ টু ডিসেম্বৰ ফৰ্ম ফিলআপ গল ঠিক আছে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত আপোনালোকৰ এডমিট কাৰ্ড আহিব মে মানত আপোনালোকৰ এডমিট কাৰ্ড আহিব বুলি নটিচ আহিব মে মানত আপোনালোকৰ মে বা এপ্ৰিলৰ লাষ্টত আপোনালোকৰ কি হ'ব এক্সাম বোৰ হ'ব গতিকে এতিয়াৰ পৰা আপোনালোকৰ একদম ধুনীয়া সময় আছে আপোনালোক একদম ফালি দিব পাৰিব
সো 1% আমাৰ কিমান হ'ব ডিভাইড হৈ যাব 600 divided by 25 yes 25 আৰু ওপৰতো যদি কাটাকাটি কৰো কেনেকৈ হ'ব 25 ক 5 এৰে কাটিলে 5 বাৰ যায় 600 ক কিমান কাটি লাগে 5 এৰে কাটিলে কিমান হ'ব 120 5 এৰে যদি 120 কাটো তেতিয়াহলে কিমান হ'ব আছেৰে যদি ফার্স্ট আমি 12 কাটো দিলে লাগিব 2 বাৰ আৰু এক থাকিল কাৰণে और 2 থাকিল কাৰণে 4 গুণ 24 মানে গম পালো 1% মানে হ'ব 24 কিন্তু আমাক লাগে কি আৰম্ভণিতে কিমান টকা আছিল তাই মানে কেই টকা লৈ ঘৰৰ পৰা এনেকে ওলাই আহিছিল কেই টকা লৈ ওলাই আহিছিল তাই একচুয়ালি তাই তাত আৰম্ভণিৰ পইচাটো কিমান আছিল তাক দেউতাকে কেই টকা দি পঠাইছিল বজাৰত 1% যদি 24 হয় তেতিয়াহলে আমাক লাগে কি 100% একচুয়ালি তাইৰ হাতত কেই টকা আছিল আৰম্ভণিতে 100% মানে 100 মাল্টিপ্লাই 24 into 100 equal to 2400 এটা কোড আছে অপশন নাম্বার বি ইজ দা কারেক্ট आंसर মানে তাইৰ হাতত আগতে আছিল কিমান 2400 টকা 2400 টকা মই ভাবো এটো বুজি পাইছা যদি বুজি পোৱা নাই আৰু একবাৰ ধুনিয়াকে চাও লাহে লাহে হ'ব নেক্সট কোৱেশ্চনটো আনিছো ইয়াতকে অলপমান ব্যতিক্ৰম ঠিক আছে কোৱেশ্চনটো পঢ়ক এটা ঋতুত এটা স্থানীয় দলে 20খন খেল খেলিছিল মনত ৰাখিব এটা ঋতুত স্থানীয় দলে 20খন খেল খেলিছিল মানে তেওঁলোকৰ 100% খেল কেইখন 20খন টোটাল খেলখনকে কি বুলি কও 20খন খেল খেলিছিল তেওঁলোকে 25% খেলত জয়ী হৈছিল কি ক'লে তেওঁলোকে 25% খেলত জয়ী হল বাৰু তেওঁলোকে কিমানখন খেলত জয়ী হল মানে 25% মানে কেইখন খেলত জয়ী হল তেওঁলোকক ক'লে যে 20খন খেল খেলিলে 20খন খেলিলে এটোতো মুখতো হৈ যায় 20খন খেলিলে মানে 100% খেলিলে হ'ব 100% খেলিলে 100% ত 20খন খেল আহিল তাৰে তেওঁলোকে 25% খেলখনত জয় হল 25% জয় হল কিন্তু 25% মানে কেইখন খেলত জয় হল সেই বস্তুটো লাগে 25 যদি আমি 4টা ৰাখো কিমান হয় 100 হয় তেতিয়াহলে যদি টোটাল খেলেই আছিল 20খন আনে না চাব মইটো বুজাই দিছো এটা 100 হল এটা 100% এটো মই জাস্ট একদম সৰু লেভেলত বুজাই দিছো এটা 100% এই 100% ক যদি মই ভাগ কৰো 4টা ভাগত 25% 25% 25% ইয়াত মই পার্সেন্টেজ চিনটো দিয়া নাই কিন্তু লাগিব বাৰু দিছো মই কিন্তু নধৰে টোটাল খেলা কিমানখন আছিল 20খন মানে সো 20খন মানে 100% আছিল তো আছিল নাই তো 20খন মানে 100% আছিল তো এই 20ক যদি আপুনি 4টা ভাগত ভাগ কৰে এটা ভাগত কিমানকে পৰিব 5 বুজি পাইছে তো অলপমান আপোনাৰ তাত 100 টকা আছিল হয় আপোনাৰ তাত 100 টকা আছে আপোনাক যদি মই কও 100 টকাৰ হেৰি 25% দি দিয়া 100 টকাত 25% মানে কিমান হ'ব 25 টকাই হ'ব বুজি পাইছে নে 25 টকাই হ'ব আৰু যদি 20 টকা আছে মই যদি কও মোক 25% দি দিয়া 25% মানে কিমান টকা হ'ব 5 টকা হ'ব কাৰণ কিয় 5 যদি 4টা মাল্টিপ্লাই হয় তেতিয়ালে 20 হ'ব মোৰ মতে এটো বুজি পাইছে সো आंसर আমাৰ কিমান হ'ব 5খন হ'ব কিন্তু মই আপোনালোকক তথাপিও ভালকে বিতংকৈ বুজাই দি আছো যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় ওকে সেম মই যেটো জেনেকে শিকাইছো মোৰ মেথডত 20খন খেল মানে কিমান পার্সেন্টেজ বা 100% ধৰিলো 100% মানে কেইখন খেল 20খন খেল 1% মানে কিমান হ'ব মই কি কৈছিলো এটোইতে সদায় 1% যেতিয়া হলো এই নাম্বাৰটোৰে এই নাম্বাৰটো সদায় হৰণ হয় হ'ব ওকে তাৰ পিছত 25% খেলত তেওঁলোকে জয় হোৱা বুলি কৈছে তো 25% খেলত তাৰমানে 25% মানে কেইখন খেল 100% মানে 20খন খেল 1% মানে 20/100 খেল 25% মানে কিমান হ'ব 20/100 into 25 ওকে ইয়াতে যদি আপুনি যদি চাইটো দিব পাৰিব ফ্ৰেকশন যেটো আছে তলত 1 হয়
25 এৰে 100 কিমান বাৰ যায় 4 বাৰ যায় 4 এৰে 20 5 বাৰ যায় মানে 5খন খেল তেওঁলোকে জয় হৈছিল অলৰেডি আমি এনসারটো পাইছো এই যেতিয়া আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব এইবিলাক কোৱেশ্চন আপোনালোকে মুখত কৰিব এটা আপোনালোকে যদি বহিত লিখি লৈছে এটা ধুনিয়াকৈ আপোনালোকে আৰামছে ৰিলেক্স হৈ পিনে আপোনালোকে অলপ চাব বা ৰিভাইজ কৰিব আৰু এইটো লেভেলতকৈ ওপৰৰ লেভেলত আমাৰ অসম গভৰ্ণমেন্টৰ আসাম পুলিচ হোক ডিএলএডৰ এন্ট্ৰেন্সে হোক বা এডিআৰই হোক এনেকুৱা ইয়াতকে বেছি টান লেভেলৰ কোৱেশ্চন নাহে এই মই যিকেইটা কোৱেশ্চন শিকালো এই কোৱেশ্চন কেইটাৰ ভিতৰতে ফসি যাব এই কোৱেশ্চনটো আহি নাযায় আহি যাব পাৰে কাৰণ এইবিলাকতো ৰিপিটেড কোৱেশ্চন কিন্তু লেভেলটো এনেকুৱা লেভেলেই থাকিব বুজি পাইছে না এখানে ম্যাথছৰ কনসেপ্টটোৱে মেইন শৰ্টকাটটো মেইন নহয় মই এটা গণিতত আপোনাক শৰ্টকাট শিকালো আকৌ এটা গণিতত শৰ্টকাট কি কৰিব সেইটো গণিতত শৰ্টকাট প্ৰত্যেকটা গণিতত যদি শৰ্টকাটে শিকি থাকে আপোনালোকে কিমান শৰ্টকাট মনত ৰাখিব লাগিব গম পাইছে না তো গতিকে আপোনালোকে একদম ধুনিয়াকৈ মনোযোগ দিব কনসেপ্টৰ ওপৰত ঠিক আছে তেতিয়াহলে মই গণিতৰ ক্লাছটো এৰিলো এতিয়া মই ইয়াৰ লগত একেলগে লৈ যাম ইভিএস পৰিবেশ অধ্যয়নৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন যিকেইটা কোৱেশ্চন আপোনালোকৰ খালি আহিব পাৰে দেৰি হৈছে মোৰ ভিডিঅ' দিয়াত পলম হৈছে কিন্তু আপোনালোকে মোক বেয়া নাপাব কাৰণ মই যেটো নতুন হয় আৰু মোৰ লগত আপোনালোকে কানেকচনত থাকক মই বিচাৰো মোৰ যিখিনি এক্সপেৰিয়েন্স মই সকলোখিনিকে শিকাম মই ভাল পাওঁ শিকাই ভাল পাওঁ মই শিকি ভাল পাওঁ আৰু সেইকাৰণে মই আপোনালোকৰ লগত এনেকৈ আহিছো গতিকে আপোনালোকে যদি মোক অলপ মৰম দিয়ে তেতিয়াহ'লে মই বহুত বেছি সুখী হ'ম